নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। অসম যেতিয়া ৰক্তাক্ত হৈ আছিল, অসমত আলফাৰ সন্ত্ৰাস চলি আছিল, সেই সময়ছোৱাত জুবিন গাৰ্গে লিখিছিল, সোণেৰে সজোৱা পজা আজি জহি খহি যায়। সেই সময়ছোৱাত এই চিন্তা নিশ্চয়কৈ তেওঁৰ মনত নাছিল যে অসম নামৰ সোণৰ পজাটি তেওঁ নাইকিয়া হৈ যোৱাটো বিচাৰিছিল। তেওঁ বিচাৰিছিল এই পজাটি অসমৰ যিটো উঠি অহা প্ৰজন্ম, বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশখন বুকুত কঢ়িয়াই লৈ ফুৰা প্ৰজন্ম, এই প্ৰজন্মটোৱে পুনৰ নিৰ্মাণ কৰিব। শিৱসাগৰৰ পৰা গুৱাহাটীলৈ অহা আমাৰ কিছু দিন হ'ল, কিন্তু এতিয়াও শিৱসাগৰৰ সেই সময়খিনি মনত আছে কিদৰে ৰাস্তাত আমি এনে অসংখ্য মানুহ দেখিলোঁ, অসংখ্য আমাৰ বয়সৰ ল'ৰা ছোৱালী দেখিলোঁ, যিসকল কেতিয়াও কোনো MP, MLA, বিধায়ক হ'ব বিচৰা নাই, যিয়ে সহায় কৰাৰ বিনিময়ত একো প্ৰাপ্য বিচৰা নাই, কিন্তু বোকা গছকি গৈছে, পলক গছকি গৈছে আৰু মানুহক সহায় কৰিছে। সেই ল'ৰা ছোৱালীবোৰে দিনটোত কি খাইছে তাৰ একো হিচাপ নাই, কিন্তু এই ল'ৰা ছোৱালীবোৰে মানুহক সহায় কৰিছে, দুৰ্গতজনৰ কাষত থিয় হৈছে, বানে সৰ্বস্ব কাঢ়ি নিয়া মানুহবোৰৰ সাহস আৰু সাৰথি হৈছে। সঁচা অৰ্থত সোণৰ পজাটি পুনৰ নিৰ্মাণ কৰাৰ বাবে, জহি খহি যোৱা পজাটি পুনৰ নিৰ্মাণ কৰাৰ বাবে কাম কৰিছে। এই সামগ্ৰিক ঘটনাটো আমি আটাইয়ে বৰ মন দি চোৱাটো বৰ দৰকাৰ। এইভাবে মন দি চোৱাটো দৰকাৰ, জয় জুবিন দা আজি মাত্ৰ কেৱল এটা শ্লোগান নহয়, জয় জুবিন দা এটা আন্দোলন, এটা নীৰৱ আন্দোলন। সততে অসমীয়া মানুহক সমালোচনা কৰা হয় যে অসমীয়া মানুহে আন্দোলন কৰে, ৰাজপথত টায়াৰ জ্বলায়, কিন্তু 19 ছেপ্টেম্বৰ তাৰিখে তাৰ আগতো তেওঁ যিটো আন্দোলন আৰম্ভ কৰি থৈ গৈছে, মানুহক সহায় কৰা নীৰৱ আন্দোলন, মানুহৰ কাষত থকা নীৰৱ আন্দোলন, আৰ্তজনৰ কাষত সাহস হোৱা আন্দোলন, সেই আন্দোলনটোৱে কিন্তু এতিয়া পৰিণত অৱস্থা পাইছে। এই যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ বয়সৰ মানুহবোৰ দৌৰি শিৱসাগৰলৈ গুচি গৈছে, ইয়াৰ আঁৰত কিন্তু এই জয় জুবিনদাৰ শক্তিয়ে লুকাই আছে। এই আটাইবোৰ ঘটনা দেখাৰ পাছত আমি যেতিয়া ব্যক্ত কৰিলোঁ, বহু মানুহে ক'লে যে এই ল'ৰা ছোৱালীবোৰে এই কথা নেজানে নেকি যে অসমত অবৈধ নাগৰিক আছে, সেই অবৈধ নাগৰিক থকা অসমখনত এই সমন্বয় সম্প্ৰীতি কিদৰে হ'ব? এই কথা আমি স্পষ্টকৈ বুজাটো বৰ দৰকাৰ। অসমত যে অবৈধ নাগৰিক আছে সেই কথাটো আমাৰ প্ৰজন্মৰ মানুহে জানে। আমাৰ প্ৰজন্মৰ মানুহে এই কথাও জানে যে অবৈধ নাগৰিকবোৰক প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে অসমত সংস্থাপিত কৰিছে। তেনে প্ৰত্যেকজন নাগৰিক বিতাড়িত হোৱাটো তেওঁলোকে কামনা কৰে। এই যে আমি সম্প্ৰীতিৰ কথা কৈছোঁ, এই সম্প্ৰীতি অসমত থকা মানুহৰ মাজৰ সম্প্ৰীতিৰ কথাহে। অবৈধ নাগৰিকৰ সৈতে সম্প্ৰীতি কৰাৰ কথা কোনেও কোৱা নাই। অবৈধ নাগৰিকসকলক বিতৰণৰ দায়িত্ব চৰকাৰৰ। যদিহে অবৈধ নাগৰিক আছে, NRC কৰি তেওঁলোকক অসমৰ পৰা বিদায় দিয়া দায়িত্ব চৰকাৰৰ। কিন্তু এই সমন্বয় সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠোতে পুনৰবাৰ যদি অসমত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব বিচাৰোঁ, এই সম্প্ৰীতি সমন্বয়ৰ পৰিৱেশ যদি আমি সহ্য কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কিন্তু আটায়ে পুনৰ সোণেৰে সজোৱা পজাটো ভাঙিবলৈ কাম কৰা হ'ব। আমি অত্যন্ত দৃঢ়তাৰে বিশ্বাস কৰোঁ, আজিৰ উঠি অহা প্ৰজন্মটোৱে যিদৰে কয়লা খনন, শিল খনন, বালি চিণ্ডিকেট চলাই আমি মাতি অনা এই মহাপ্ৰলয়ৰ কাৰণ বিশ্লেষণো কৰিছে, একাউণ্টেবিলিটিও বিচাৰিছে, একেদৰে এই প্ৰজন্মটোৱেই কিন্তু অসমত থকা অবৈধ নাগৰিকৰ বিতাৰণো বিচাৰিছে, অসমত থকা অবৈধ নাগৰিকক অসমৰ সীমা পাৰ কৰি দিয়াটো বিচাৰিছে। এই দুয়োটা কথা যদি আমি বুজি নাপাওঁ, আৰু আটাইতকৈ ডাঙৰ কথা, এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক সাহস দিয়াৰ সলনি তেওঁলোকে যিয়েই কৰিছে, ফটো এখন উঠাৰ বাবেই কৰক, ভিডিঅ' এটা নিৰ্মাণ কৰাৰ বাবেই কৰক, যদিহে সহায় কৰিছে, সেই কামক যদি আমি উৎসাহ নিদিওঁ, এই ল'ৰা ছোৱালীবোৰৰ কিন্তু মন ভাঙি দিয়া হ'ব। গতিকে আমি আহ্বান জনাম, এই যিটো আন্দোলন, নীৰৱ আন্দোলন, বহু বছৰ পাছত অসমীয়া মানুহে ৰাজপথত টায়াৰ নজ্বলাই, প্ৰতিবাদী শ্লোগান নিদি নীৰৱে যিটো আন্দোলনৰ সূচনা কৰিছে, এই আন্দোলনৰ আপোনালোকো অংশ হওক। যিসকল সমালোচকে এতিয়াও ধুনীয়া ৰুমটোত বহি পৰ্দাখন জপাই লৈ AC-টো অন কৰি সমালোচনা কৰি আছে, তেওঁলোকো নামি পৰক। জয় জুবিন দা নামৰ এই আন্দোলনটোৰ যদি আমি অংশ হ'ব পাৰোঁ, তেওঁ বিচৰা যিখন অসম, বিষ্ণুজ্যোতিৰ যিখন জোনাকী দেশৰ অসম, সেই অসমখন আমি নিৰ্মাণ কৰিব পাৰিম। আশা কৰিম এই আন্দোলন আমি দীঘলীয়া কৰিম। ধন্যবাদ।